Hey guys, Assalamualaikum. আজি আমি যাইছো এটা ট্ৰিপত আৰু কোত যাইছো এটো ভিডিওটো লাষ্টলৈকে চাই থাকিলেহে গম পাব লাষ্টলৈ চাই থাকিব নহলে মিস কৰি দিব আপোনালোকে আমি ষ্টেচন আহি পালো এতিয়া আমাৰ ট্ৰেইন আছে অলপ পিছত তো ব্লগটো লাষ্টলৈকে চাই থাকিব আমি কোত যাই আছো আৰু এটো মোৰ ফাৰ্স্ট মানে ট্ৰেইন জাৰ্নি হ'ব যাই আছে তো বহুত এক্সাইটেড হৈ একদম বেবি সিট কৰি আছো আমি না আগত যোৱা ভালকে থাকা হেনেকুৱা টাইপছ বাকি তো ৰাস্তা আমাৰ যাব বাকি আছে এতিয়া ভাগৰ লাগি যাই আছে আৰু ইমান মানুহ গাইছে একদম হিৰো লুক দি আছে মান ষ্টেচনত মানুহ পুৰা থাকিবই বাৰু এতিয়া আমি ইয়াতে বহি আছো ষ্টেচনত বহি এইফালে ট্ৰেইন ষ্টাৰ্ট হৈ গ'ল গাইস এতিয়া ৰাতি 3:50 মান হৈছে আমি এতিয়া লামডিং ষ্টেচন মই কিমান মানে টোপনি মাৰিবলৈ ট্ৰাই কৰিলো কিন্তু নাই ভালকে টোপনিয়ে নাহে ইমান হিলি থাকে বুলি আৰু ফাৰ্স্ট টাইম মানে ট্ৰেইনত উঠাৰ কাৰণেও চাগে ভালকে মোৰ টোপনি একদম মানে মাৰিব পৰা আৰু এটা সিটত দুজনকে তো একদমই নোৱাৰি আৰু পুৰা সুনসান হৈ আছে ষ্টেচনটো स्टेशन तो पूरा सुनसान আছে সবেই ইমান ধুনীয়াকৈ টোপনি মাৰি আছে সিহঁতক চাই নিজৰ এনেকুৱা লাগি আছে যে নিজে কিয় টোপনি মাৰিব পৰা নাই আৰু লাষ্ট এটা ট্ৰেকিঙো কৰিব আছে এইটোৱে ভাবি আছোঁ যে টোপনি নামাৰাকৈ কেনেকৈ ট্ৰেকিং কৰিম আমি মাহুৰ ষ্টেচন কেনেকৈ লাগি আছে আপনি ভাল লাগি আছে কেনেকৈ লাগি আছে মজা পুৰা মেলা মেলা লাগি আছে গাইস মাহুৰ ফাইনালি আমি আহি পালো মাহুৰ ষ্টেচন আৰু ইয়াৰ পৰা এটা আমাৰ জাৰ্নি ষ্টাৰ্ট হ'ব আৰু আমি আহিছো তুমজাং যাবলৈ আৰু ট্ৰেকিং কৰি কৰি আমাৰ হালত বেয়া হৈ যাব এতিয়া মজা কৰিলো অলপ পিছত একদম হালত বেয়া হৈ যাব এতিয়া বেগ চেক দাঙি মেলি আৰু পিছফালেতো আছে এতিয়া আমাক পিক কৰিব আহিছে ইয়াৰ পৰা আমি মেইন আমাৰ ডেষ্টিনেশ্যনলৈকে যাম আপুনি মাৰিব পৰা নাই সেইকাৰণে কথা ওলোৱা নাই মুখেদি তাই ওলোৱা নাই কিন্তু মোৰ তাৰপিছতো ওলাই আছে তাইতো খাৰাটাও মাৰিছে মাজতে মইতো সেইটো মাৰা নাই নাই চৰ্দি লাগিছে যে নাক বন্ধ চৰ্দি নাই লগা নাই খাৰাটা মাৰিছে তান্দ্ৰিমা এইটোতো পৰহি পৰা শুই আছে গাইজ ভিউ ইফালেতো ভিউ নাই বাৰু আমি এতিয়া অটো দি যাই আছো চাই থাকিব আমি পেকেজ লৈ আহিছিলোঁ এক্সপ্ল'ৰ তুমজাং পিক বুলি আছে ইনষ্টাগ্ৰামত আপোনালোকে আহে যদি চাব পাৰে দেন আমাক ইয়াতে নামাই দিছিলে অলপ ফটোজ তুলিবলৈ গাইজ আমি ইয়াতে আহি কিছু লাঠি চাঠি ল'ব আৰু ষ্টাৰ্ট হ'বলৈ পিছত এতিয়া ফ্ৰেছ ট্ৰেছ হ'ম ইয়াতে চব মানুহবোৰ আছে ইয়াতে একেবাৰে টাইপ হোমষ্টে হয় আৰু ইয়াতে ফ্ৰেছ ট্ৰেছ হৈ আমি এতিয়া লাহেকৈ ট্ৰেকিং ষ্টাৰ্ট কৰিম আৰু নাজানো কি হ'ব লাষ্টলৈকে কিবা হয় এইখিনি আহিছোঁ এইখিনিতে একদম ভৰি চৰি বিষাই গৈছে দেন আমাক ৰাতিপুৱা ভাতে খাব দিলে ইয়াতে গাইজ আমি ৰেডি ট্ৰেকিঙৰ কাৰণে চোৱা য়েছ মোৰ লাঠিটো ক'ত লাঠিটো এইটো তোমাৰ লাঠিটোৱে নলৈ কিনে যাই আছোঁ আমাৰ ট্ৰেকিং এতিয়া আমি যাই আছোঁ চবে এইফালে আগত গুচি গৈছে এইফালে চোৱা কেনেকৈ লাগি আছে এতিয়া বৰ্তমান উঠি আছোঁ কষ্টটো অলপ লাহেকৈহে গম পাম এতিয়াতো জোচ মজা লাগি আছে অলপ পিছত গম পাম মাইনা তুমি তুমজাং যাবা হা তুমজাং যাবা খাইছে ৰে বেয়াকে পোৰ্ট্ৰেল কিয় ল'বাচোন দাদা আমাক ইউটিউবত দিবলৈ এটা ভিডিঅ' লোৱাচোন
কেনেকুৱা লাগিছে আকৌ আহিবনে নাই মাইনা তুমি তুমজাং নিশ্চয় আহিম নিশ্চয় চবে এনেকুৱাকে যাই আছে গাইছ ইমান ভাগৰ লাগি আছে ব্লগ কৰা একদম পচিবল নহয় মাহতক লৈ যে ফোন ব্লগিং কৰিম কাৰণ লাঠিটোৱে ধৰিম চব আহি আছে সেইফালে আৰু ভিউটো দেখাই কি হ'ল তোমাৰ বাইক আহি বিদ্যা গুচি যাম অকলে এতিয়া ফিউজ হৈ গ'লা এতিয়া ফিউজ হৈ গ'লা এনেকৈ জংঘলৰ মাজেদি যাই আছোঁ পূৰা আৰু তো আধা যোৱাই নাই আধাতকৈ বেছি বাকী আছে এতিয়া হালত বেয়া হৈ গৈছে আমাৰ এইটো টানডিমা এইটো হ'ল আমি আধা ৰাস্তা যোৱাতকৈ আগতে হালত বেয়া হৈ গৈছে দেন ইয়াতে আমি আহি পালোঁ চবে ইয়াতে এটা ৰাস্তা দি যাব পাৰি ভিলেজ আৰু এটা যোনটো পিকত যাব পাৰি তো আমি ডাইৰেক্ট পিকত যাম তুমি তুমজাং আহিবা তোমালোকে লৈ আহিছা দেই জুজবস্তি হা ইমান ফটককে টিকেট কাটি গাইজ ফাইনেলি আমি আহি গ'লোঁ এতিয়া আৰু অলপ মানে আছে এতিয়া অলপ আছে ডাইৰেক্ট পিকত পাই যাম আৰু অলপ আছে আৰু ইমান ৰাস্তা আহি গ'লোঁ পূৰা ভিউটো দেখাম ইমান মজা আইফোন ইউজাৰৰ লগত চোৱা এইটো ইফালে ভিডিঅ' কৰি আছোঁ মাইনা তুমি তুমজাং যাবা হা আকৌ যাবা গৈ পোৱাই নাই তাতে লিখা আছে আৰু আমাৰ যাবলৈ বাকী আছে আমি ইয়াতে চবে ৰেষ্ট কৰি আছোঁ ফোন চাৰ্জত দি আছোঁ দোকান আছে এতিয়া আমি পিকত যাব কেনে ষ্টাৰ্ট কৰিলোঁ এইটো ভিউ পইণ্ট এইটো আমি তাতে যাব লাগিব চাগে ইমান দেখিছা আমি যিমানখিনি আহিছোঁ আৰু তাৰে আৰু এনেকুৱাই সমান যাব লাগিব আৰু 1.5 ঘণ্টামান খোজকাঢ়ি লাগিব চাগে 1.5 ঘণ্টা 1.5 ঘণ্টা লাগিছে আমি এইখিনি আহোঁতে হৈছে আজি জান চান ওলাই যাব গাইছ ইমান শ্লিপ 2-3 বাৰ পৰিবই ওলাইছিলোঁ মই আৰু তো বহুত খোজকাঢ়িব আছেই এইবিলাক চাওক চবে আহি আছে ওপৰত যাই ভিউ পইণ্ট দেখাই আছোঁ এইটো হ'ল ষ্ট্ৰাগল আৰু গাইছ কি ভিউ আমি ইয়াতে ওপৰত উঠি আহিছোঁ অলমষ্ট উঠিছোঁৱে এতিয়া মোৰ বিশ্বাসেই হোৱা নাই সেই তলৰ পৰা আমি ইয়াতে আহিছোঁ একদম ওপৰত এতিয়া অলপ মানে আৰু যাব লাগিব আধাকেইটা ওপৰত গুচি গৈছে আৰু আধাকেইটা তলত আছে আৰু মই মাজত ইয়াতে পুৰা বতাহ মাৰি আছে ইমান আৰু গাইজ কি ভিউ গাইজ আমি অলমষ্ট আহি পালোঁ এইটো পিকত ন ইয়াতে যা অলপ মানে আছে আৰু অলপ ৰেষ্ট কৰি আছোঁ আৰু এতিয়া
সবে বহি কেনে আৰু বহুত নাই অলপে বাকি আছে ন অলপে বাকি আছে অলপে আছে যাই চাও কিমান হয় गोभी बुंदा चीनी गोभी बन जाता हम चूसी मेघलाया का प्रतीक बनाता हमको शिलोंग का डीसी बोतल पतला दाढ़ी लंबाई झूठ हमरा स्वैग हेतु पाहारটো যাব বাকি আছে কেনেকৈ লাগি আছে আৰু আহিবা ট্ৰেকিংত फेस बिफोर और आफ्टर चाबो गाइस सबरे एकदम फेसत धाजिया उरि गइसे गाइस आरो बाकी আছে দেখা দে কিবা এই এইটো পাহাৰ পুরা বাকি আছে চাবলে দাদা কিটাই বেগ আমাৰ লৈ গৈছে ইতে অলপ শান্তি মতে অলপ যাব পাৰিম আৰু লাষ্টত যাই বেগ দিছ এটাহে পাহাৰ বাকি আছে আৰু হাত সাথে বিখাই গৈছে যে ব্লগিং কৰিবলৈ ধৰি থাকিম ফাইনালি তুমজাং পিক আহি পালো মই আৰু মোৰ লগৰ শামিম আমি দুটাই ফাৰ্ষ্ট আহি পালো আৰু বাকি কেইটা আহি আছে শামিম আৰু জুবিনদাৰ ছয় জুবিনদা দেখা আছে আৰু ভিউটো দেখা গাইজ দিছ ইজ দ্য ভিউ অৱস্থা বেয়া হৈ গৈছে এইখিনিলৈকে আহোঁতে বাকীকেইটা আহি আছে তলত আছে আহি পোৱাই নাই আৰু ভিউটো দেখাই আছোঁ ট্ৰেকিং কৰি হাতৰ অৱস্থা চাওক একদম কলা পৰি গৈছে আৰু লাঠিটো ইমান ঠাণ্ডা বতাহ দি আছে ইফালে আমি সবে অলপ ৰেষ্ট কৰি আছোঁ বেগ চেক থৈ কিনে আৰু ইফালে আমি ছানছেট চাব কাৰণেও ৰখি আছোঁ ছানছেটটো চাই ডাইৰেক্ট আমি যামগৈ কেম্পত গাইছ আমি ৰাতি ৰাতি এনেকৈ কেম্পলৈ যাই আছোঁ পুৰা চাৰিওফালে আন্ধাৰ ফাইনেলি গাইজ আহি পালোঁ কেম্পত এতিয়া ধুনীয়াকৈ ফ্ৰেছ হ'ম আমি চবে আৰু অলপ বন ফায়াৰ এনজয় কৰিম ইফালে আমি এনজয় কৰি আছোঁ বন ফায়াৰ আৰু বহুত ঠাণ্ডা আছিলে গাইজ বহুত বেছি এনেতো চবে ৰখি আছে ডিনাৰৰ কাৰণে ইফালে ডিনাৰ চিনাৰ লৈ যাম আমি একেবাৰে কেম্পৰ ভিতৰতে খাম টেণ্টৰ ভিতৰত সোমাই কেনে আমি ডিনাৰ কৰিলোঁ দেন মই এটা আহি গ'লোঁ এক্সট্ৰা ব্লেংকেট ল'ব কেনে আৰু ইমান ঠাণ্ডা আছিল গাইজ ৰাতি মই এতিয়া শুব আহিছোঁ মই এতিয়া এইটো টেণ্টত মোৰ অকলে শুম এইটো টেণ্টৰ নাজাৰা এনেকৈ বেডশ্বীট পাৰি লৈছোঁ আৰু ফাইনেলি মই এক্সট্ৰা দুটা কম্বল পাই গ'লোঁ ব্লেংকেট এটা দিছিলে তাৰপিছত মই কৈ কেনে আৰু এটা দিব কেনে কৈছিলোঁ কিন্তু দুটা দি দিছে তো এতিয়া ধুনীয়াকৈ শুম মজাকৈ গুড নাইট মৰ্ণিং লগ পাই আছোঁ ইফালে ফ্ৰেছ হৈ কেনে অলপ মানে স্কিন কেয়াৰ কৰি আছোঁ দেন আমি এতিয়া ওলাই যাম ষ্টেচনৰলৈকে ডাইৰেক্ট আমাৰ ব্ৰেকফাষ্ট লৈ আহিছে শামিম গ্ৰেট বয় গুড বয় গাইছ আমি ৰেডি এতিয়া আমি ষ্টেচনত যাম পেকিং কৰি সব টেণ্টবোৰ আছে ইফালে আমি তলত ট্ৰেকিং কৰি যাই আছোঁ আৰু ইফালে ডাইৰেক্ট আমি য'ৰ পৰা মানে ষ্টাৰ্ট কৰিছিলোঁ ট্ৰেকিং তাতে যাম
দেন তাৰ পৰা আমাক ষ্টেচনত ড্ৰপ কৰি দিব ইফালে আমাক গাইডে লৈ যায় আছে ৰাস্তা দেখাই গাইজ এতিয়া আমি ভিলেজৰ পৰা নামি গৈ আছোঁ নামাতে ইমান কষ্ট লগা নাই কাৰণ আমি ইজি ৰাস্তা দি গৈ আছোঁ নামি পেলাই আৰু কি কয় ভিউটো মজা ভিউ গাইজ একদম ভাল লাগি আছে এতিয়া কালি অকণমান ফাটিছিলে কাৰণ কালি আমি দীঘল ৰাস্তাটো লৈছিলোঁ সেইকাৰণে but it's amazing guys সিহঁত আগত গ'ল সিহঁতে আগত গ'ল সেইটো অসমৰ ভিতৰতো বহুত ধুনীয়া ধুনীয়া জাগা আছে যোনটো we should explore আমাৰ লাইফৰ first trekking yes আৰু মজা লাগি আছে না তাকো আমি third নে second highest peak of Assam মত আহি গৈছোঁ লাঠি আছে নেকি গাইস পাই গ'লো আমি পাই গ'লো গাইস পাহাৰত আহি যদি চাহ নাখাওঁ তো আৰু কি হ'ব সো এতিয়া যোৱা টাইম এক কাপ চাহ तुम्हारा नाम क्या है मामा है बोलो सब्सक्राइब कर देना बोलो सब्सक्राइब कर देना আমি তলত আহি গ'লো ইয়াৰ পৰা আমি যাম ডাইৰেক্ট ষ্টেচনত অটো লৈ কেনে আমাক মানে ডাইৰেক্ট ধুনীয়াকৈ ষ্টেচনত ড্ৰপ কৰি দিব আৰু আমি সেইটো পাহাৰত উঠিছিলোঁ গাইজ ভাবক মোৰ নিজৰে বিশ্বাস হোৱা নাই যে মই উঠিছোঁ দেন আমি ষ্টেচনত আহি গ'লো এতিয়া আমাৰ সিফালে ট্ৰেইন আহি আছে আৰু এতিয়া আমি যাম গাইজ আমাৰ ট্ৰিপ কমপ্লিট এতিয়া আমি যাই আছো সাকসেসফুলি কমপ্লিট হৈছে একো দুখ সুখ নোপোৱা আছে থেংক ইউ গাইজ ব্লগটো গোটেই চাবলৈ যদি ব্লগটো অলপো ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব নেক্সট ব্লগত লগ পাম আজিলৈ আহিছোঁ বাই বাই